আজি আমাৰ মঙলদৈবাসীৰ বাবে দৰং জিলাৰ সকলো দৰং জিলাৰ বাবে এটা মানে গৌৰৱৰ সময় আৰু মানে এটা ভাল দিন বুলি ক'ব লাগিব কাৰণ 8.970 কোটি টকা ইতিমধ্যে ফ'ৰলেণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন জনাইছে আমাৰ মাননীয় সাংসদ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দীৰ্ঘদিন ধৰি এই মানে সদনত পাৰ্লিয়ামেণ্টত তেখেতে মাত মাতি আহিছিল আবেদন জনাই আহিছিল নীতিন গাডকাৰীয়ে ডাঙৰীয়াই ইতিমধ্যে এই ক্ষেত্ৰত যোৱা কিছু দুবছৰমান আগত মংগলদৈ কলেজত আহোঁতে এই ক্ষেত্ৰত তেখেতে কৈছিল ফ'ৰলেণ্ডটো হ'ব বুলি আৰু তেওঁ কথা মতে কামটো কৰি দেখুৱালে আমাৰ দৰং জিলাৰ মংগলদৈবাসীৰ বাবে যিখিনি তেওঁলোকে সন্মান দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব লাগিব প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব কাৰণ তেখেতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ যিখিনি এই ক্ষেত্ৰত সহায় কৰিলে তেওঁৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা ক'বই লাগিব কাৰণ অসমৰ প্ৰত্যেকটো সমস্যাৰ বিষয়ে সদায় তেওঁ মাত মাতি আহিছে আৰু যিমান পাৰে তেখেতে আমাৰ অসমৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু যি আগভাগ লোৱাৰ আগতে দৰং জিলা আৰু মংগলদৈৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে প্ৰত্যেকজন আমাৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছো এই ফ'ৰলেন যুক্ত ৰাস্তাটো হোৱাৰ ফলত যিটো যান জঁট কমি যাব আৰু লগতে যান জঁটৰ ফলত যি এক্সিডেণ্ট হয় এই এক্সিডেণ্টবিলাকো যিমান যিবিলাক কমি আহিব গতিকে এইটো এটা খুব ভাল খবৰ এইটো বাইহাটা চাৰিআলিৰ পৰা শোণিতপুৰ তেজপুৰ মিছন চাৰিআলিলৈ এইটো ৰাস্তা হ'ব ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা থাকিব গোটেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত নিশ্চয় আমি ভবা ধৰণে এখন সুৰক্ষিত মংগলদৈ সুৰক্ষিত দৰং জিলা পাবলৈ আমি সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।